নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শফিকুল ইছলাম আৰু আপোনালোকে চাই আছে মোৰ দৰং পল্ট্ৰি ফাৰ্ম ইউটিউব চেনেল আৰু ফেচবুক পেজত। তো বন্ধুসকল, আজি এই ভিডিঅ'টো হ'ল ছুপাৰ ৱাৰ্ম ফাৰ্মিং প্ৰচেছৰ পাৰ্ট 2। মই পাৰ্ট 1ত আপোনালোকক ফাৰ্ষ্ট যিটো কনচেপ্ট আছে ধাৰণাটো মই থুলমূলকৈ ভিডিঅ' আকাৰত তুলি ধৰিছোঁ। তো আপোনালোকে যিসকলে সেই ভিডিঅ'টো চাইছেতো চাইছেই, তো যিসকলে চোৱা নাই এতিয়ালৈকে তো আপোনালোকে কমেণ্ট ছেকশ্যনত যাব পাৰে বা মই এয়া ভিডিঅ'ত মই দি দিছোঁ, আপোনালোকে চাব পাৰে। কমেণ্ট ছেকশ্যনত যোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট যিটো লিংক আছে এইটোত ক্লিক কৰি পাৰ্ট 1টো চাই আহিব পাৰে। তো তাতে মই দেখাইছোঁ যে লাৰ্ভাখিনি গ্লাছত উঠোৱাৰ পিছত কিমান দিন পিছত পিউপা হয়, পিউপাৰ পৰা কিমান দিন পিছত মেইন যিটো পেৰেণ্টছ আছে ছুপাৰ ৱাৰ্ম, তো সেইটো কেনেকুৱাকৈ হয় মই তাতে ধুনীয়াকৈ বুজাই কৈ দিছোঁ। তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে এই ছুপাৰ ৱাৰ্মক আপোনালোকে কি কি খুৱাব, তাৰপিছত কেনেকুৱা জেগাত ৰাখিব, তাৰপিছত কিহত ৰাখিব। তো আজিৰ এই ভিডিঅ'টোত মই এইখিনিয়ে ক'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু যিসকলৰ এলাৰ্জি আছে সেইসকলক মই কৈ আছোঁ আপোনালোকে ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে। আৰু যিসকলৰ ইণ্টাৰেষ্ট আছে এইবিলাক দেখাৰ প্ৰতি মানে এইবিলাক চাবলৈ মন আছে, তো সেইসকলে এই ভিডিঅ'টো মানে সম্পূৰ্ণ চাব পাৰে। তো যিকে নহওক, আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ বহুত বেছিয়ে ভাল লাগে, মই উৎসাহ পাওঁ এইবিলাক ভিডিঅ' কৰিবৰ কাৰণে। তো যিকে নহওক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আৰু কাষত থকা যিটো বেল আইকন আছে এইটো ক্লিক কৰি ন'টিফিকেশ্যনটো অন কৰি ল'ব। এতিয়া বলক আপোনালোকক দেখাওঁ, ভালদৰে বুজাই পিনি কৈ দিওঁ আপোনালোকক কেনেকুৱাকৈ কৰিব, তাৰপিছতহে আপোনালোকে ক্ৰয় কৰিব মোৰ পৰা। আগতে বস্তুখিনি আপোনালোকে বুজি লওক, সেইকাৰণে মই পাৰ্ট 1 পাৰ্ট 2 তেনেকুৱাকৈ ভিডিঅ' দি আছোঁ। তো আৰু বেছি লং নকৰোঁ, এতিয়া বলক দেখাওঁ। তো ইয়াতে আপোনালোকে দেখাই পাইছে কেৰেটবিলাকত মিনিমাম 30টা 32টাকৈ গ্লাছ দিয়া আছে। সেই গ্লাছতে মই লাৰ্ভাখিনি প্ৰথমত উঠাইছোঁ। উঠোৱাৰ পিছত আপোনাৰ পিউপা হ'ব, পিউপাৰ পৰাই আপোনাৰ মেইন যিটো পেৰেণ্টছ আছে ছুপাৰ ৱাৰ্ম সেইটো হ'ব। কিন্তু ইয়াতে আমাৰ একো কৰিব নালাগে, মিনিমাম একমাহমান এনেকুৱাই মানে ৰাখিব লাগিব। ইয়াতে আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ পাৰ্ট 1ত, সেইটো হ'ল আমি যেতিয়া লাৰ্ভাটো গ্লাছত উঠাম, এই উঠোৱাৰ দিনৰ পৰা আৰম্ভ কৰি যেতিয়ালৈকে পেৰেণ্টছটো নহ'ব, মানে আপোনাৰ যেতিয়ালৈকে ছুপাৰ ৱাৰ্মটো নহ'ব তেতিয়ালৈকে আমি এই গ্লাছত একো খোৱা দিব নালাগে, নোখোৱাকৈ সিহঁতক ৰাখিব লাগিব। আৰু যদি আমি সিহঁতক খোৱা দিওঁ, চাপৰ হওক বা অমিতা চমিতা এইবিলাক যদি দিওঁ, তেতিয়াহ'লে সিহঁতে কেতিয়াও সেই লাৰ্ভাৰ পৰা ছুপাৰ ৱাৰ্মত পৰিণত নহয়, পেৰেণ্টছ নহয় কেতিয়াও। তো সেইকাৰণে আমাৰ এনেকুৱাকৈ গ্লাছত উঠাব লাগে। গ্লাছত উঠোৱাৰ পিছত নোখোৱাকৈ ৰাখিব লাগিব। নোখোৱাৰ ফলতে সিহঁতৰ যিটো ওপৰৰ যিটো ছাল থাকে ন, ফেডাৰ, সেইটো চেঞ্জ কৰি তাৰপিছত পিউপা হয়, টোপৰ নিচিনা হয়, টোপ হোৱাৰ পিছতহে আপোনাৰ মেইন যিটো আছে ছুপাৰ ৱাৰ্ম সেইটো হয়। তো এতিয়া আপোনালোকক মেইন যিটো খোৱা খাদ্য কি কি খায় সিহঁতে সেইটো দেখাওঁ আপোনালোকক। তো প্ৰথমত হ'ব আপোনাৰ চাপৰ, যিটো গৰু খোৱা চাপৰ, সেইটো ল'ব লাগিব। একদম যিটো দামী চাপৰ হয়, 1 নম্বৰ চাপৰ যিটো, সেইটো ল'ব। বহুত তেনেকুৱা চাপৰ থাকে, মই তেনেকুৱাকৈ 2টা বেচ নষ্ট হৈছে। সেইটো হ'ল মানে য'ৰ পৰা চাপৰ আনিছিলোঁ এটা দোকানৰ পৰা, চাপৰটো মানে চাউলৰ গুড়া মিক্স আছিলে। বহুতে তেনেকুৱাকৈ ডুপ্লিকেট কৰি বিক্ৰী কৰে ন, তো সেইটো অনাৰ পিছত মানে এয়া মিল ৱাৰ্ম যিটো ছুপাৰ ৱাৰ্ম লাৰ্ভাখিনি হোৱা নাই, সেইকাৰণে 2টা বেটছ মোৰ নষ্ট হৈছে। তাৰপিছত যিটো দোকানৰ পৰা আনিছিলোঁ সেইটো দোকানৰ পৰা এতিয়া মানে চাপৰখিনি আনি আছোঁ, ভাল ৰিজাল্ট পাইছোঁ। তো এই চাপৰখিনি যেতিয়া আপোনালোকে আনিব, অনাৰ পিছত আপোনালোকে চাব চাপৰখিনি অলপ ডাঙৰ ডাঙৰ থাকে, এয়া। তো সেইটো আমাৰ কি কৰিব লাগিব, এই গ্ৰাইণ্ডাৰ মেচিনত গুড়া কৰিব লাগিব। এই গুড়া কৰাৰ পিছত কি হয় সেইটো মই আপোনালোকক ধুনীয়াকৈ বুজাই কৈ দি আছোঁ, কিহৰ কাৰণে গুড়া কৰিব লাগে। কিন্তু এই চাপৰখিনি অনাৰ পিছত আপোনালোকৰ আৰু এটা কাম কৰিব লাগিব, সেইটো হ'ল ৰ'দত একদম পূৰা কটকটীয়াকৈ শুকাব লাগিব। একদম পূৰা ৰ'দত পূৰা কটকটীয়াকৈ শুকোৱাৰ পিছতহে আপোনালোকে গ্ৰাইণ্ডাৰ মেচিনত ধুনীয়াকৈ গুড়া কৰি ল'ব। তো গুড়া কৰিলে কি হয় সেইটো অলপ আপোনালোকক বুজাই কৈ দিওঁ। গুড়া কৰিলে আপোনালোকে যেতিয়া এই ইয়াৰ পৰা আৰম্ভ কৰোঁ, যেতিয়া আপোনালোকে সেই চাপৰৰ গুড়াখিনি এনেকুৱা দিব এটা মানে পাত্ৰত, এইটো ধৰি লওক পাত্ৰ, বাউল কয়, এইটোত যেতিয়া আপোনালোকে আধা পোৱা বা 1 পোৱা চাপৰ দিব, তেতিয়া ধৰি লওক মই এনেকুৱা এটা পৰিমাণত দেখাই দিছোঁ, এইটো ধৰি লওক 1 মুখ।
এনেকুৱাকৈ 1 মগ আৰু আধা মগ মানে 1.5 মগ আমি এটা পাত্ৰত দিম। দিয়াৰ পিছত সেয়া আমাৰ যে গ্লাছৰ পৰা যেতিয়া এনেকুৱা পোক হ'ব, কলা কলা পোক হ'ব, তাৰপিছত এই আমাৰ এইটোৱে কিন্তু আপোনাৰ মেইন পেৰেণ্টছ। এইটো আনি তাৰপিছত আমাৰ কি কৰিব লাগিব, গোটেইখিনি আনি এনেকুৱা চাপৰৰ গুড়াৰ ওপৰত ৰাখিব লাগিব। এইটো কিন্তু আপোনাৰ চাপৰৰ গুড়া, মই যে এই গ্ৰাইণ্ডাৰ মেচিনত গুড়া কৰিছোঁ সেইটো গুড়ায়ে সিহঁতক দিছোঁ। দিয়াৰ পিছত মই এই যিটো মেইন পেৰেণ্টছ আছে সেয়া লাৰ্ভাৰ পৰাই কিন্তু এইটো হৈছে। এইটো হোৱাৰ পিছত মই এনেকুৱাকৈ চাপৰৰ গুড়াৰ ওপৰত এৰি দিছোঁ। এনেকুৱাকৈ বাউলৰ পিছত মই হেৰি দিছোঁ, চাপৰৰ গুড়াখিনি দিছোঁ। তাৰপিছত এৰাৰ পিছত মই এনেকুৱাকৈ যিটো কণীৰ কাৰ্টুন পোৱা যায় ন, সেই কণীৰ কাৰ্টুনটো ওপৰত দিছোঁ। এইটো দিয়াৰ কাৰণটো হ'ল সিহঁতে ছেফ জেগা বিচাৰে। যেতিয়া কণী লে কৰে ন, কণীবিলাক দিয়ে, সিহঁতে বিচাৰে যে একদম পূৰা লুকুৱা জেগা হ'লে সিহঁতে কণী কোনো ষ্ট্ৰেজত নাযায়। ষ্ট্ৰেজত গ'লে কিন্তু সিহঁতে মৰি যাব। তো সিহঁতৰ ছেফ জেগা বিচাৰে। চাবচোন লোকেল কুকুৰাখিনিও বা ধৰি লওক টাৰ্কি চাৰ্কি যেতিয়া কণী দিয়ে, সিহঁতে কিন্তু আপোনাৰ কণী পাৰা জেগা বিচাৰি থাকে। তো সেইকাৰণে এইটো দিছোঁ। এইটো দিয়াৰ ফলত সিহঁতে ধুনীয়াকৈ তলত কণী পাৰি ৰাখে, ঢেৰ কণী দি ৰাখে। কিন্তু এই আমি যে চাপৰ দিলোঁ, দিয়াৰ পিছত এই যে আপোনাৰ চুপাৰ ৱাৰ্মখিনি ইয়াতে ৰাখিলোঁ, সেই ৰখা দিনৰ পৰা আৰম্ভ কৰি মিনিমাম 15 দিন বা 16 দিন, 15 দিন পিছতে আপোনালোকে এনেকুৱাকৈ যেতিয়া আপুনি চাপৰটো লাৰি চাব, লাৰাৰ পিছত আপোনালোকে চাব ইয়াতে সৰু সৰু মিলৱাৰ্ম লৰি আছে, মানে সৰু সৰু লাৰ্ভা যিটো আছে, মই যে দেখালোঁ আপোনালোকৰ ডাঙৰ ডাঙৰ লাৰ্ভা হৈ গৈছে, সেইটোৰ বয়স 3 মাহ হৈছে। কিন্তু যেতিয়া আপোনাৰ ইমান সৰু হ'ব তেতিয়াতো তাৰ বয়স 12-13 দিনে হ'ব না। তো এনেকুৱা যেতিয়া আপুনি চাপৰখিনি লাৰি চোৱাৰ পিছত আপোনালোকে চাব একদম সৰু সৰু মানে লৰি আছে, বহুত মানে ঢেৰ হৈ গৈছে। তাৰপিছতহে আপোনালোকে এই যিটো চাপৰত থাকিল, এই যে কলা কলা যিটো আছে চুপাৰ ৱাৰ্ম, এই চুপাৰ ৱাৰ্মটো আপোনালোকৰ এনেকুৱা এটা নতুন বাচন ল'ব লাগিব। এনেকুৱা নতুন বাচন লোৱাৰ পিছত আকৌ এই চাপৰটো দিব লাগিব, চাপৰৰ গুড়াটো দিব লাগিব। দিয়াৰ পিছত ইয়াতে যে ইমান দিন থাকিল, 15 দিন থাকিল এই কলা পোকটো, মানে চুপাৰ ৱাৰ্মটো, এই চুপাৰ ৱাৰ্মখিনি আপোনাৰ হাতেৰে ধুনীয়াকৈ উঠাই পিনি এই নতুন চাপৰত ৰাখিব লাগিব। এইটো হৈ গ'ল নতুন চাপৰত ৰাখিলে। কিন্তু ইয়াতে যিখিনি পুৰাণা চাপৰ থাকিব, সেই চাপৰখিনি এনেকুৱাই থাকিব মিনিমাম আপোনাৰ 1.5 মাহলৈকে, যেতিয়ালৈকে আপোনাৰ ইমান ডাঙৰ নহয়, সেই পোকখিনি যেতিয়ালৈকে ইমান ডাঙৰ নহ'ব লাৰ্ভাখিনি, তেতিয়ালৈকে আপোনাৰ এই পুৰাণা চাপৰটো চেঞ্জ কৰি থাকিব নালাগে। এই পুৰাণা চাপৰ যে এইটো চেঞ্জ কৰিব নালাগে। যেতিয়া আপুনি চাব যে ডাঙৰ হৈ গৈছে, সিহঁতে ডাঙৰ হোৱাৰ পিছত আপোনাৰ অট'মেটিক এই চাপৰখিনি খাই এনেকুৱাকৈ ভুচি বনাই দিব, পায়খানা বনাই দিব। দেখা পাইছেনে? একদম পায়খানা, সৰু সৰু একদম এনেকুৱা পায়খানা বনাই দিব। তাৰপিছতহে আপোনালোকৰ এই চাপৰখিনি এনেকুৱা চালিব লাগিব, জালেৰে চালিব লাগিব। তো এই চালাৰ ফলত কি হ'ব, এই আমি যে চাপৰখিনি গুড়া কৰিছোঁ ন, এই গুড়া চাপৰখিনি সিহঁতেতো খালে, খোৱাৰ পিছত যে পায়খানা কৰিলে সিহঁতে, এই পায়খানাখিনি যেতিয়া আপুনি জালেৰে চালিব, সেই পায়খানাখিনি এই জালৰ তলত পৰি যাব আৰু চুপাৰ ৱাৰ্মখিনি লাৰ্ভাখিনি আপোনাৰ এই জালত থাকি যাব। তাৰপিছত আপোনালোকে এই লাৰ্ভাখিনি নতুন বাচনত লৈ গ'লে, এনেকুৱা পাত্ৰত লৈ গ'লে, তাৰপিছত ইয়াতেও আপোনালোকে চাপৰ দিলে, সেইটো হ'ল চাপৰ গুড়া কৰাৰ ফলত এইটো আপোনাৰ উপকাৰত আহিব। সেইটো গ'ল। তো এই পুৰণা চাপৰটো, সেই পুৰণা চাপৰতে এই লাৰ্ভাখিনি আপোনাৰ ডাঙৰ হৈ থাকিব, খাই থাকিব। যেতিয়া আপোনাৰ এনেকুৱা ডাঙৰ হৈ যাব, তাৰপিছতহে আপোনালোকে এই চাপৰটো চেঞ্জ কৰিব। আপুনি তেতিয়াই বুজি পাব যে সেইটোতো চেঞ্জ কৰিব লাগিব, চেঞ্জ কৰি নতুন চাপৰ সিহঁতক দিব লাগিব যাতে সিহঁতে খায়। সেইটো গ'ল। তাৰপিছত আমি যে অমিতাটো ইউজ কৰোঁ, মেইন খোৱা কিন্তু সিহঁতৰ চাপৰে। কিন্তু আমি এই অমিতা বা ধৰি লওক গাজৰ বা ধৰি লওক পটেটো, যিটো আলু, চব্জি আলু, সেইটো ইউজ কৰোঁ কিহৰ কাৰণে, সেইটো মই আপোনালোকক বুজাই দি আছোঁ। সেইটো ইউজ কৰাৰ কাৰণটো হ'ল আপোনালোকে জানেই,
আমি মানুহ ন, জীৱ হয়। তো আমি যেতিয়া ভাত খাওঁ তেতিয়া আমাৰ পানী পিয়া লাগে, পানী খাব লাগে। তো ছেম কণ্ডিশ্যন সিহঁতৰ ক্ষেত্ৰতো। সিহঁতে যেতিয়া এই চাপৰটো খাই থাকে, খোৱাৰ ফলত সিহঁতৰোতো পানী পিয়া লাগে। সেই পানী পিয়াটো পূৰাবৰ কাৰণে আমি অমিতা কাটি দিব লাগে শ্লাইডকৈ, মানে পাতল পাতলকৈ, এনেকুৱাকৈ পাতল পাতলকৈ আমাৰ অমিতাখিনি কাটি দিব লাগে। কিন্তু এই অমিতাখিনি ইউজ কৰাৰো কেইটামান কাৰণ আছে, মই কাৰণখিনি আপোনালোকক কৈ আছোঁ। তো আপোনালোকে যেতিয়া এই সৰু সৰু কেইটাক ইউজ কৰিব, তেতিয়া আপোনালোকে কেঁচা অমিতাটো ইউজ কৰিব, একদম যিটো কেঁচা, এনেকুৱা কেঁচা যিটো থাকিব সেইটো অমিতা ইউজ কৰিব, সিহঁতক খাব দিব। এতিয়া ধৰি লওক এয়া লাৰ্ভাখিনি আপোনাৰ সৰু সৰু থাকিল ন, সিহঁতক আপোনালোকে এতিয়া প্ৰশ্ন কৰিব পাৰে যে দাদা কেইটাকে দিম। তো আপোনালোকে যেতিয়া দেখা পাব ইমান ডাঙৰ হৈ গৈছে, তেতিয়া আপোনালোকে এটা বাউলত এনেকুৱাকৈ শ্লাইড 3টাকৈ দিলে হ'ল, 3টাকৈ দিলে হ'ল। আৰু যিমানে ইহঁতে ডাঙৰ হ'ব সিমানে কিন্তু আপোনাৰ এই অমিতাৰ পিচখিনি বেছিকৈ লাগিব। এতিয়া মিনিমাম মোৰ এইটো যে আপোনালোকৰ কাৰণে যে ৰেডি কৰি আছোঁ, ইয়াতে মিনিমাম মোৰ 15ৰ পৰা 20টা এনেকুৱাকৈ শ্লাইড দিব লাগে, কাৰণ ডাঙৰ হৈ গৈছে না, ইহঁতৰ খোৱা লাগে বেছি। তো সেইকাৰণে আৰু ইয়াতে প্ৰায় মিনিমাম 7-8 হাজাৰমান এই লাৰ্ভাই আছে, তো বেছিকৈ লাগে। তো মিনিমাম মোৰ এতিয়া ডেইলি মোৰ আপোনাৰ 2ৰ পৰা 3টা অমিতা লাগে, এনেকুৱা ডাঙৰ 2ৰ পৰা 3টা এনেকুৱা ডাঙৰ অমিতা লাগে। তো আমাৰ অমিতা গছ বহুত আছে। তো অমিতা কিহৰ কাৰণে ইউজ কৰিব কৈ আছোঁ আপোনালোকক, কাৰণ এইটো ফ্ৰী কষ্টিং, কাৰণ চবৰ ঘৰতে অমিতা গছ থাকেই। তো এতিয়া যদি আপুনি গাজৰ খুৱাব যায়, গাজৰৰ দাম জানেই কিমান টকা কেজি, তো গাজৰ খুৱাইতো আপোনালোকৰ লাভ নহয়। তো মই যেতিয়াৰ পৰাই এই লাৰ্ভাটো আনিছোঁ তেতিয়াৰ পৰাই কিন্তু মই অমিতাই ইউজ কৰি আছোঁ, জাষ্ট অমিতা, বেলেগ কিবা দিয়া নাই। মাজে মাজে যেতিয়া আমি গাজৰ আনো ঘৰত খোৱাৰ কাৰণে তেতিয়া অলপ চলপ দিওঁ, কিন্তু এনে মই মানে ফুল টাইম আপোনাৰ অমিতাই ইউজ কৰি আছোঁ। তো যেতিয়া ইমান থাকিব, ইমান হ'ব পোৱালিখিনি, তেতিয়া আপোনালোকে এনেকুৱা বাউলত আপোনালোকে 3টাকৈ শ্লাইড দিলে হ'ল। তো যিমানে পোৱালিখিনি ডাঙৰ হৈ থাকিব সিমানে আপোনালোকে এই অমিতা বেছিকৈ দি থাকিলে হ'ল। সেইটো গ'ল। তাৰপিছত এই পেৰেণ্টছখিনি যে থাকিব আপোনাৰ, এই পেৰেণ্টছখিনি য'ত থাকিব, এইটো ধৰি লওক বাউলত থাকিল। তো এই বাউলত আপোনালোকে 3টাকৈ শ্লাইড দিব। তো মিনিমাম ধৰি লওক ইয়াতে মোৰ 100 আছে, এটা আপোনাৰ পাত্ৰত মিনিমাম 100টা আছে এনেকুৱা, এয়া ছুপাৰ ৱাৰ্ম 100টা আছে। তো 100টাৰ কাৰণে মই 3টাকৈ দিওঁ, এনেকুৱা শ্লাইড 3টা দিওঁ, তথাপি এয়া বাচি থাকিছে, এয়া চাওক, খোৱাই নাই, সম্পূৰ্ণটো খোৱাই নাই, আছেই আধা। তো সেইকাৰণে আপোনালোকক কিহৰ কাৰণে কেঁচাটো ইউজ কৰিব কৈ আছোঁ, কেঁচাটো ইউজ কৰিলে আপোনাৰ এনেকুৱা চাপৰ লগত লাগি নাথাকে। আৰু আপোনালোকে এইটোৱে বুজি পায় যে যেতিয়া আমি এটা বস্তু পকা বস্তু ইউজ কৰিম, ধৰি লওক এয়া মই এই অমিতাটো যে কাটিছোঁ, এইটো কিন্তু পকা অমিতা, কাৰণ এতিয়া আপোনাৰ গোটেইখিনি অমিতা পকিয়ে গৈছে। তো এই অমিতাখিনি মই এই ডাঙৰকেইটাক ইউজ কৰিম, ডাঙৰকেইটাক ইউজ কৰিলে লগে লগে খাই দিয়ে এদিনতে। এতিয়া যদি মই এই 20টা বা 25টা দিওঁ, মই ধৰি লওক 2 ঘণ্টা বা 3 ঘণ্টা পিছত আহি চাম যে গোটেইখিনি খাই দিছে। কিন্তু আপোনালোকে যেতিয়া সৰু থাকিব, মিলম অৱস্থাত থাকিব, এই লাৰ্ভাখিনি আপোনাৰ একদম সৰু হ'ব, তেতিয়া আপোনালোকে কেঁচা অমিতাটো ইউজ কৰিব। আৰু এই পেৰেণ্টছখিনিক যে, এই ছুপাৰ ৱাৰ্মখিনিক যে আপোনালোকে দিব, সেইটো কেঁচা অমিতাই দিব, পকা অমিতা দিব নালাগে। পকা অমিতা দিলে এই চাপৰখিনি এই অমিতাৰ লগত লাগি ধৰে, এনেকুৱাকৈ লাগি ধৰিব। কাৰণ এই অমিতাটো যেতিয়ালৈকে সিহঁতে খাই শেষ নকৰিব তেতিয়ালৈকে কিন্তু এই ইয়াতে থাকি যাব। থকাৰ ফলত এই অমিতাৰ তলত চাব আপোনালোকে চাপৰখিনি ক'লা হৈ যাব, মানে নষ্ট হৈ গৈছে চাপৰখিনি। তাৰ ফলত এটা পোক হয়, সেই পোকটো আপোনাৰ ধানতো লাগে, কিন্তু ধান বা চাউলত লাগে, কিন্তু অলপ ক'লা ৰঙা চকলেট কালাৰৰ সৰু। তো তেনেকুৱা পোক লাগে, সেইটো লগাৰ ফলত আপোনাৰ গোটেইখিনি লাৰ্ভাক খাই দিয়ে। খোৱাৰ ফলত এনেই ইনভেষ্ট হ'ব, আপোনাৰ এনেই লছ হ'ব। সেইবিলাক আপোনাৰ সৰু দিশবিলাক আমাৰ চাব লাগিব। আৰু ইয়াতে হয়তো আপোনালোকে আৰু এটা প্ৰশ্ন কৰিব পাৰে, সেইটো হ'ল যে দাদা আপুনি এনেকুৱাকৈ জাল কিয় লগাইছে। সেইটোৰ কাৰণটো হ'ল, যেতিয়া আমি এনেকুৱাকৈ ৰাখি দিম, তেতিয়া কি হয়, আমাৰ এনেকুৱা পকা ঘৰত কিন্তু বহুত জেঠী থাকে, মানে টিকটিকি যে জেঠী,
সেইবিলাক বহুত থাকে কিন্তু সিহঁতে কি কৰে এনেকুৱা আহি পিনি ইয়াতে পূৰা সোমাই পিনি পূৰা খাই থাকে এই ধৰি লওক মিনিমাম 5-10 মিনিটৰ ভিতৰতে সিহঁতৰ পেটটো ইমান মস্ত হৈ যায় গোটেই মানে আধা আধি খাই পেলাই সেইকাৰণে এনেকুৱাকৈ জালি লগাই দিছোঁ ঢাকি ৰাখিছোঁ এয়া পাতল জালি হৈ গ'ল তো এইটোৱে খোৱা হিচাপত আপোনালোকে মেইন হ'ল চাপৰ তাৰপিছত এয়া অমিতা এইটো ইউজ কৰিব মই অনা দিনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে মই অমিতাটোৱে ইউজ কৰি আছোঁ সেইকাৰণে আপোনালোকক ক'লোঁ যে আপোনালোকে ফ্ৰী কষ্টিঙত আপোনালোকে অমিতাটোৱে ইউজ কৰিব কাৰণ ইয়াতে কোনো ধৰণৰ পইচা নালাগে ঠিক আছে আৰু চাপৰটোতো অলপ 5 কেজি 10 কেজি চাপৰ আনিলেই যথেষ্ট যেতিয়া আপোনাৰ প্ৰডাকশ্যনটো বাঢ়ি থাকিব তেতিয়াহে বেছি লাগিব আপোনাৰ অমিতাও লাগিব চাপৰো বেছিকৈ লাগিব তো এইখিনি হ'ল আপোনাৰ খোৱা কি দিব লাগে চাপৰ মেইন তাৰপিছত আপোনাৰ সিহঁতৰ পানীৰ যিটো পিয়াহ সেইটো আপোনাৰ নোহোৱা হ'বলৈ আমাৰ অমিতাটো ইউজ কৰা হয় গ'ল সেইটো তাৰপিছত মই আপোনালোকক ক'লোৱে এই পেৰেণ্টছটো যিটো আপোনাৰ পাত্ৰত থাকিব সেই পাত্ৰটোত আপোনালোকে যেতিয়ালৈকে দেখা নাপাব যে ইমান মানে লাৰ্ভা হোৱা নাই মিলৱাম কয় এই সৰু সৰুকেইটাক যেতিয়া ইমান ডাঙৰ হৈ যায় তাৰপিছতে তাক লাৰ্ভা বুলি কয় এইটো হ'ল লাৰ্ভা আৰু ইয়াত যে সৰু হৈ আছে এইটোক কয় মিলৱাম তো এই মিলৱাম যেতিয়ালৈকে আপোনালোকে ইমান সৰু দেখা নাপায় তেতিয়ালৈকে এনেকুৱাই থাকিব চাপৰত এই কলা পোকখিনি এনেকুৱাই থাকিব যেতিয়া ইমান দেখা পাব যে লাইটে মোবাইলৰ লাইটেৰে চাব যে ইমান লৰি আছে বহুত লৰি আছে তাৰপিছতহে এই পুৰাণা চাপৰত যে এই কলা পোকখিনি থাকিব এই পোকখিনি নতুন আপোনাৰ পাত্ৰত লৈ আহিব আৰু এই পুৰাণা চাপৰটোত তেনেকুৱাই থাকিব তাত কিন্তু পুৰাণা চাপৰত কিন্তু বহুত কণী দি ৰাখিছে সিহঁতে এয়া 15 দিন বা 20 দিন যে থাকিব সেই আপোনাৰ পাত্ৰটোত বহুত কণী দি ৰাখিছে সেই কণীৰ পৰাই এই সৰু পোৱালি ওলাই থাকিব তাৰপিছত সেই পোৱালিখিনি যেতিয়ালৈকে ইমান ডাঙৰ নহয় এনেকুৱা সাইজ নহয় তেতিয়ালৈকে আপোনালোকে চাপৰটো চেঞ্জ কৰিব নালাগে আৰু এই পেৰেণ্টছখিনি কিন্তু আপোনাৰ 15 দিন 16 দিন পিছে কিন্তু আপোনালোকৰ চেঞ্জ কৰি থাকিব লাগিব কাৰণ ইয়াতে যে কণী দি ৰাখিব আপোনাৰ প্ৰডাকশ্যনটোতো আপোনাৰ 15 দিন 20 দিন পিছে পাই থাকিব না যিমানে চেঞ্জ কৰি গৈ থাকিব যেতিয়ালৈকে আপোনালোকে ইমান হোৱা নেদেখে মোবাইলৰ লাইট জ্বলাই দেখিলেই গম পাব যে এইটো কিন্তু অলৰেডি পেৰেণ্টছ ইয়াতে আছে না মই যদি ইয়াতে লাইট জ্বলাই চাওঁ তেতিয়াহ'লে ইয়াতে কিন্তু বহুত লৰি আছে তো এইটো মই অহাকালি চেঞ্জ কৰি দিব লাগিব মানে এই কলা পোকখিনি নতুন হেৰিত লৈ যাব লাগিব তো এইটোৱে মই ধুনীয়াকৈ আপোনালোকক বুজাই কৈ দিলোঁ আৰু ভিডিঅ'টো হয়তো লং হৈ যায় কিন্তু মইনো কি কৰিম আৰু ভালদৰে বুজাবলৈ হ'লেতো ভিডিঅ'টো লং হ'বই না তো সেইকাৰণে মই ভালদৰে বুজাবলৈ চেষ্টা কৰি আছোঁ আৰু মোৰ এটা ভিডিঅ'তে গোটেইখিনি কথা আহি যায় মেইন কথা মই যিটো আপোনাৰ ফাৰ্ষ্ট যিটো পাৰ্ট 1 যিটো ভিডিঅ' আপলোড কৰিছোঁ তাতেই কিন্তু অলৰেডি আপোনালোকে আধা আধি বুজিয়ে গৈছে বুজি পেলাইছে তো যিকে নহওক ভিডিঅ'টো হয়তো লং হৈ যায় তথাপি মই চেষ্টা কৰি আছোঁ আপোনালোক ভালদৰে কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰিবৰ কাৰণে ভালদৰে বুজাবৰ কাৰণে তো এতিয়া মই অলপ ইয়াতে আপোনালোকক দেখাই দিওঁ মই যে ইয়াৰ লাৰ্ভাখিনি উঠালোঁ 3 মাহ পিছত যেতিয়া লাৰ্ভাখিনিৰ বয়স 3 মাহ হৈ যাব তাৰপিছত আমি এনেকুৱাকৈ কেৰেটত উঠাব লাগিব এটা গ্লাছত এটাকৈ দিব লাগিব দিয়াৰ পিছত আমাৰ মাজে 10 দিন 15 দিন পিছে চাই থাকিব লাগিব চোৱাৰ পিছত আমি চাম ইয়াতে কিন্তু অলৰেডি এনেকুৱাই আছে তো আমাৰ চাই থাকিব লাগিব যে কোনটোত আমাৰ হেৰি হৈছে মানে ফুটি ওলাইছে মানে পিউপা হৈছে পিউপা হ'লে কেনেকুৱা হ'ব এয়া এনেকুৱা হ'ব মই আপোনালোকক এইটোকো দেখাই দি আছোঁ যদিও পাৰ্ট 1ত দেখাইছোঁ মই পিউপা হ'লে এনেকুৱা হ'ব এয়া এইটো হ'ল আপোনাৰ পিউপা এয়া তো এতিয়া কিন্তু এনেকুৱা নৰ্মেলে আছে কিন্তু আমাৰ চাই থাকিব লাগিব যে কোনটো ফুটি ওলাইছে মানে এয়া পিউপা হৈছে সেইটো আকৌ এনেকুৱাকৈ এক্সট্ৰা কেৰেটত অকল জাষ্ট পিউপাখিনি সাইড কৰিব লাগিব আমাৰ তো পিউপাখিনি সাইড কৰাৰ পিছত আমাৰ কি হ'ব এয়া এনেকুৱা উপকাৰ হ'ব মানে সোনকালে আমি হেৰি কৰিব পাৰিম অলৰেডি কিন্তু ইয়াতে চাব পাৰিছে এটা হৈ গ'ল এইটো দুটা যেতিয়ালৈকে এনেকুৱা নহয় তেতিয়ালৈকে আমি এই গ্লাছত একো কৰিব নালাগে ইয়াতে চাব পাৰিছে নিজে কিন্তু ইয়াৰ পৰাই আপোনাৰ এই পিউপা হ'ল পিউপাৰ পৰাই এইটো হ'ল এইটো আকৌ 24 ঘণ্টাৰ ভিতৰত আপোনাৰ কলা হৈ যাব মই যে দেখালোঁ পেৰেণ্টছখিনি এইটোৱে আপোনাৰ পেৰেণ্টছ হৈ যাব 24 ঘণ্টা পিছত আপোনাৰ ফুললি কলা হৈ যাব ব্লেক হৈ যাব তো তাৰ পৰাই আমি প্ৰডাকশ্যনটো মানে আৰম্ভ কৰিব পাৰিম
তো এইটোৱে হ'ল আৰু সাৱধানৰ ভিতৰত যদি মই কৈ দিওঁ আপোনালোকে ৰ'দৰ পোহৰৰ পৰা আঁতৰাই ৰাখিব লাগিব একদম পূৰা যাতে ডাইৰেক্ট ছানলাইটটো সিহঁতৰ ওপৰত নপৰে যদি ডাইৰেক্ট সূৰ্যৰ পোহৰটো পৰি যায় তেতিয়াহ'লে সিহঁতে অভাৰহিটত মৰি যাব পাৰে আৰু সিহঁতক সাৱধানত ৰাখিব জুই পানী এই দুটাৰ পৰা আপোনালোকে সাৱধানত ৰাখিব জুই আৰু পানী যাতে কোনোমতেই সিহঁতৰ গাত নালাগে যদি লাগে তেতিয়াহ'লে পূৰা ফুলি মৰি যাব তো এইটোৱে হ'ল প্ৰচেছ পাৰ্ট 2ত আধা আধি মই ধুনীয়াকৈ বুজাই কৈয়ে দিলোঁ তো মই আশা কৰোঁ আৰু চাগে ক'বলৈ বাকী নাই যদিও মই লাহে লাহে এইবিলাক মানে আপলোড কৰি থাকিম যিমানে মই সমস্যাৰ সন্মুখীন হ'ম বা কি কৰি আছোঁ তো এইবিলাক বাৰু আহি থাকিব পাৰ্ট 2 পাৰ্ট 3 তেনেকুৱাকৈ এইটোতো পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 তেনেকুৱাকৈ আহি থাকিব তো যিকে নহওক আপোনালোকে ভিডিঅ'খিনি অকল জাষ্ট খালি চাই থাকিলে হ'ল তো আশা কৰিছোঁ আপোনালোকে এতিয়া বুজি পাইছে ঠিক আছে আৰু যদি আপোনালোকৰ বুজাৰ অসুবিধা থাকে তেতিয়াহ'লে আপোনালোকে মোৰ ঘৰত আহি যাব পাৰে অহাৰ পিছত আপোনালোকে ভালদৰে বুজি ল'ব আৰু মোৰ ঘৰটো হ'ল দৰং ডিষ্ট্ৰিক্টৰ কৌপাটি দৰং জিলাৰ কৌপাটি বাগিচাঘাট তাৰ বাদে আপোনালোকে যদি গুগল মেপত যাই চাৰ্চ কৰে যে দৰং পল্ট্ৰি ফাৰ্ম বুলি মোৰ এই চেনেলৰ নামটো মাৰিলে আহি যাব বাছ ঠিক আছে আৰু ফোনত হয়তো ইমান কথা পাতিব নোৱাৰিম বা ধৰি লওক ইমান ভালদৰে বুজাব নোৱাৰিম আপোনালোকে যদি কল কৰে তেতিয়াহ'লে হয়তো ভালদৰে বুজাব নোৱাৰিম কিন্তু ঘৰত আহিলে আপোনালোকে ভালদৰে বুজিও যাব পাৰিব আৰু মইতো ভিডিঅ'ত কৈয়ে দিছোঁ অলৰেডি কেনেকুৱাকৈ কি কৰিব লাগে যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ অলৰেডি কিন্তু বহুত দীঘল হৈ গ'ল আপোনালোকে চোৱাই নাই এইবিলাক ছুপাৰ ৱাৰ্মৰ ভিডিঅ' কাৰণ ভিউজ কম আহিছে পাৰ্ট 1 যিটো ভিডিঅ' মই আপলোড কৰিছোঁ তাতে 200 ভিউজে হোৱা নাই 200 মানুহে চোৱা নাই তো মই জানো এইবিলাক বস্তু মানুহে চায়ো কম ইণ্টাৰেষ্ট নাই কিন্তু মই জানো এইটো যে কেনেকুৱা এটা উপকাৰ হ'ব ফাৰ্মাৰসকলৰ কৰিলে যে কিমান লাভ হ'ব সেইটো চবেই বুজি নাপায় না তো যিকে নহওক আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা ধৰণৰ ইউনিক বস্তু চাই থাকিবৰ কাৰণে মোৰ এই চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবই লাগিব আপোনালোকক তো ভালে থাকিব বহুত কিবা কিবিহে ক'লোঁ যদি কিবা ভুল ত্ৰুটি হৈ থাকে তেতিয়াহ'লে আপোনালোকে এই সৰু ভাইটিটোক আপোনালোকে ক্ষমা কৰি দিব ঠিক আছে তো ধন্যবাদ জয় আই অসম